সেউজীয়াৰে ফৰফৰ মনোৰম কপিলীলৈ অহা বনভোজকাৰী পৰ্যটকৰ হাহাকাৰ অবৈধ ধন সংগ্ৰহক কেন্দ্ৰ কৰি দুই ফৌজৰ সংখ্যাত দাখিল কৰিছে পৃথকে এজাহাৰ মহানগৰীৰ কাষৰীয়া অসম মেঘালয় সীমান্তৰ ৰাণীত চিৰসেউজীয়া আৱেশেৰে উজ্জ্বলি মনোৰম কপিলীৰ বুকুলৈ শীতৰ আগমনৰ লগে লগে বিনোদন প্ৰিয় লোকসকলে বনভোজ খাবলৈ আহে কিন্তু ৰাণীৰ এই কপিলী বনভোজস্থলীত বিগত সময়ত হকে বিহকে অবৈধ ধন সংগ্ৰহ কৰা দুজনমান মানুহে পৰিৱেশ বিনষ্ট কৰি আহিছে এইবাৰ তাকে লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ধৰা বুকুলৈ সংকোপনে শীত আহিছে এই শীতৰ আগমনৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহলৈ আগমন ঘটে বিনোদন প্ৰিয় আৰু বনভোজ খাবলৈ অহা লোকসকলৰ মহানগৰীৰ কাষৰীয়া অসম মেঘালয় সীমান্তৱৰ্তী ৰাণীত প্ৰকৃতিৰ অনুপম সৃষ্টি মনোৰম কপিলী বনভোজস্থলীলৈও প্ৰতি বছৰে আগমন ঘটে বহু লোকৰ আৰু বনভোজস্থলীলৈ প্ৰৱেশ কৰা যান বাহনৰ পৰা কপিলী মেনেজমেণ্ট টুৰিজিম কমিটিৰ নামত ফাইটি বড়ো আৰু হিতেশ্বৰ ৰাভাৰ নেতৃত্বত এটা দলে জোৰ জুলুম কৰি অবৈধ ধন সংগ্ৰহ কৰি আহিছে 100 পৰা 500 টকা পৰ্যন্ত এই টেক্স সংগ্ৰহ কৰে এই ধন নিদিলে কাজিয়াৰ সৃষ্টি কৰে বনভোজস্থলীৰ পৰা খেদি দিয়ে অৱশেষত বিভিন্ন অভিযোগ উত্থাপিত হৈ অহাৰ পিছত এইবেলি কপিলীৰ গাতে লাগি থকা কপিলী তালুক শ্মশান পৰিচালনা সমিতিয়ে বিষয়টো হস্তক্ষেপ কৰি এই অবৈধ ধন সংগ্ৰহ কৰিবলৈ বাধা দিয়ে তাৰ পিছতো এই গুণ্ডা টেক্স সংগ্ৰহক লৈ উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় কেনেকুৱা ইয়াত আহেনে ইয়াত বছৰত বহুত মানুহ আহে আজি মোটামুটি 2-1 বছৰৰ পৰা কমি যায় আছে এনেকুৱা হৈছে কেইজনমান ল'ৰাই তাৰমানে গুণ্ডা টেক্স তুলি পেলাই লৈ থকাৰ কাৰণে মাৰপিট কৰে মাৰপিট কৰাৰ বিনিময়ত মানুহখিনি কমি যায় আছে সেই কথাটো আমি এতিয়া তালুকে গম পাই আমি তালুকে আহি বন্ধ কৰি দিলোঁ তো বন্ধ কৰাৰ পিছত তেওঁলোকে আৰু দুনাই টেক্স তুলবাইছি আনতে যোৱাকালি তাৰ হৈ গণ্ডগোল অলপ হৈছে তেওঁলোকে ফেৰ পাতি আহে আমি তাৰপিছত ভাঙি দি পেলাই হেৰি কৰিলোঁ তেওঁলোকে উপায় নাপায় তেওঁলোকে থানাত গৈছে থানাত যায়ো আমিও গ'লোঁ যাই থানাত আমি এফআইআৰ এখন দি আহিছোঁ তেওঁলোকৰ ওপৰত তেওঁ হ'লে এজন হ'ল যায় বাবু বড়ো লেখান পায় বাবু বড়ো ভাইটি বড়ো আৰু গকুল ৰাভা আৰু দুজন আছে এইজন নাম দুটা মই ভালকৈ নাজানো এই চাৰিজনে তাৰমানে পইচা তোলা আৰম্ভ কৰিছে বছৰে তোলে মোটামুটি এখন বাছৰ পৰা 300কে লয় এখন মাৰুতিৰ পৰা 200কে তাৰপিছত বাইকগিলাৰ কোনোবাৰ 20 টকাও লয় 50 টকাও লয় হিচাপ নাই আৰু সেনেকৈ পইচা তুলি পইচাগিলা তেওঁলোকে বহুত সংগঠনক দিয়া বুলি কয় কিন্তু ইতিমধ্যে আমি গম ল'লোঁ কোনো সংগঠন মানে ৰাভাচানে পোৱা বুলি কয় ৰাভাচানে পোৱা নাই কোচিং চেণ্টাৰে পোৱা বুলি কয় কোচিং চেণ্টাৰে পোৱা নাই বড়ো হেৰি পোৱা বুলি কয় বড়োও পোৱা নাই কিন্তু তেওঁলোকে 2জনমান বা 4জনমান লগ লাগি পইচাটো খাই থৈ দিয়ে আমাৰ ৰাণী অঞ্চলৰ আটাই জানে আপোনালোক চেনেল সকলোৱে জানে যে আমাৰ এই অঞ্চলৰ এটা নাম থকা ঠাই কপিলী এই কপিলীত প্ৰত্যেক বছৰে বহু ঠাইৰ পৰা বহু ধৰণৰ মানুহ আহে আমাৰ ইয়াতে জেগাখিনি চাব অলপ পিকনিক খাব হেনে সেই মনৰ এটা আশা লৈ পেলাই আহে চব ঠিকে চলি আছিলে মাজতে আমি গম পালোঁ কেইজনমান আমাৰ ইয়াৰে যুৱক তেখেতসকলে লগ লাগি মানে ইয়াতে হকে বিহকে পইচা তোলে ক'ৰ পৰা তোলে এই গাড়ীসমূহ যিসমূহ গাড়ী আহে পিকনিক খাব তেখেতসকলৰ পৰা মানে পইচাখিনি তোলে আমি খবৰ ল'লোঁ খবৰ লওঁতে মানে আমি গম পালোঁ মানে এনেকৈ খবৰটো দিছে আমাৰ ইয়াতে এটা প্ৰতিভা সন্ধানী অনুষ্ঠান এটা আছে মানে RCC বুলি ৰাণী কোচিং চেণ্টাৰ তাতে আমাৰ ৰাণী অঞ্চলৰ মানে যিখিনি উদ্যমী যুৱক যুৱতী তেখেতসকলক মানে কোচিং চেণ্টাৰটোৱে মানে খেল মানে এইবিলাকত অলপ সহায় কৰে বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰে সেয়েহে সিহঁতে কৈছিলে যে সেই অনুষ্ঠানটোত পইচাখিনি খৰচ কৰা হয় সেইকাৰণে আমাৰ যিহেতুকে আমাৰ এই অঞ্চলটোৰ প্ৰতি এটা মনত ভাল ভাৱ এটা আছে আমাৰ অঞ্চলৰ মানুহখিনি ভাল হওক ল'ৰাখিনি ভাল হওক সেই চেনেলটো মানে কি আপোনাৰ চেণ্টাৰটোত পইচাখিনি যোৱাটো আমাৰ কাৰো একো আপত্তি নাছিলে কিন্তু আমি কিছুদিন আগতে গম পালোঁ তেখেতসকলৰ পৰা যে মানে পইচাখিনি তেখেতসকলে পোৱা নাই চেণ্টাৰে নাপায় যাৰ ফলত তেখেতসকলৰ এনেকুৱা অৱস্থা হৈ গৈছে যিকোনো কম্পিটিশ্যন এটাত যদি মানে তেখেতসকলে যোগদান কৰিব লগা হয় তাৰে মানে যিখিনি যাৱতীয় খৰচ যাতায়াতৰ খৰচ সেই খৰচখিনি বহন কৰাৰ ক্ষমতাও তেখেতসকলৰ আনকি নাই আমাৰ যিখিনি স্থানীয় মানে
ভাল সুহৃদয়ৰ মানুহ আছে তেখেতসকলে অলপ সহায় কৰি দিয়ে মানে পইচা চইচাৰ ক্ষেত্ৰত তেনেকৈহে তেখেতসকলে যোগদান কৰিব পাৰে তেনেস্থলত আমি আমাৰ যিখন ৰাণী তালুক শ্মশান সমিতি আমি এদিন কাম কৰি আছিলোঁ গোটেই ৰাইজ ঠিক সেই সময়ত আমাৰ মানে সেইদিনা ৰবিবাৰ আছিল যিহেতুকে ৰবিবাৰটো বন্ধ বাৰ ইয়াতে মানুহ অলপ বেছি হয় মানুহখিনি আমি দেখা পালোঁ বহুত মানুহ সোমাইছে আমাৰ হঠাৎ আলোচনা হ'ল যে এনেকুৱা আমি যে শুনি আছোঁ পইচাখিনি কোনে উঠাই আছে ক'ত যায় আছে সেই সূত্ৰে আমি আহি ইয়াত উপস্থিত হ'লোঁ যোৱা 16 নৱেম্বৰ তাৰিখে আহি দেখা পালোঁ আপোনালোকক যদি লাগে মই নামটো বাৰু দিম তেখেতসকলে কাৰ নামত পইচা তোলে মই কৈ আছোঁ কপিলী টুৰিজিম মেনেজমেণ্ট কমিটি বুলি তেখেতসকলে এটা মানে ৰিচিপ্ট ছাপাই লৈছে লৈ পইচা মানে কোনোবাৰ পৰা 20 টকা লৈছে কোনোবাৰ পৰা 50 টকা বাইকৰ বাবদ আৰু বাকী কোনোবা মাৰুতি যদি মানে আহে সেইখনো 100 কোনোবাৰ পৰা 200 লৈছে বাছৰ পৰা শুনিছোঁ 300 400 এনেকৈ পইচা লয় কিন্তু আমি সুধিলোঁ যে এই পইচাখিনি ক'ত ব্যৱহাৰ কৰি আছা আৰু তোমালোকক যে পইচাখিনি যে তুলি আছা এই পইচাখিনি উঠোৱাৰ অধিকাৰটো কোনে দিছে সিহঁতে এনেকৈ কৈছে যে ৰাণী কোচিং চেণ্টাৰে আগতে উঠাই আছিল সেইকাৰণে আমিও উঠাই আছোঁ সিহঁতৰ মানে যিজন এনে আমাৰ এই অঞ্চলত পইচা তোলাৰ নামত চবতকৈ মানে বেছি নামটো যাৰ মানে প্ৰচলিত হৈ আছিল গকুল ৰাভা বুলি তেখেতৰ মন্তব্য এইটো যে যিহেতুকে RCC মানে তুলি আছিল সেইকাৰণে আমি তুলি আছোঁ আমি সুধিলোঁ পইচাটো RCC দিয়া নাই নিদিয়া মানে তেতিয়া সি কৈছে দিওঁ কিন্তু আমি ইতিমধ্যে খবৰ লৈছোঁ তেখেতসকলে পইচা নিদিয়ে বিগত বহু বছৰ ধৰি এটা দুষ্ট চক্ৰই প্ৰথমে ৰাণী কোচিং চেণ্টাৰৰ পিছত কপিলী টুৰিজিম মেনেজমেণ্ট কমিটি নামেৰে অবৈধভাৱে প্ৰতি বছৰে লাখ লাখ টকা সংগ্ৰহ কৰি আত্মসাৎ কৰি আহিছিল এই ধন সংগ্ৰহ কৰি আত্মসাতেই নহয় আনকি মদৰ নিচাত মাতাল হৈ এই দুষ্ট চক্ৰটোৱে প্ৰৱেশ মাচুল আদায় নিদিয়া বনভোজকাৰী দলসমূহৰ ওপৰত জঁপিয়াই পৰাৰো উদাহৰণ বহু আছে এই সন্দৰ্ভত স্থানীয় ৰাইজে বহুবাৰ দুষ্ট চক্ৰটোৰ বিৰুদ্ধে বিভাগীয়ভাৱে অভিযোগ দি আহিছিল কিন্তু অৱশেষত অতিষ্ঠ হৈ কিছুদিন পূৰ্বে নতুন ৰাণী ৰাইজ গৃহৰ প্ৰাংগণত অনুষ্ঠিত হোৱা সভাত কপিলী তালুক শ্মশান পৰিচালনা সমিতিয়ে স্থানীয় দল সংগঠনৰ আলোচনা মৰ্মে মাচুল সংগ্ৰহ কৰা কাৰ্য সাময়িকভাৱে বন্ধ কৰি ৰাখিছিল কিন্তু তাৰ পিছতো সংগোপনে দুষ্ট চক্ৰটোৱে পুনৰ প্ৰৱেশ মাচুল সংগ্ৰহ কৰি থকা অৱস্থাত তালুকে হাতেলুতে ধৰা পেলোৱা দুষ্ট চক্ৰটোৰ অন্যতম খলনায়ক ভাইটি বড়োক অঞ্চলটোৰ 7খন গাঁৱৰ ৰাইজে মিলি গঠিত কপিলী তালুক শ্মশান পৰিচালনা সমিতিৰ সদস্যসকলে আকস্মিক ধৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে অবৈধভাৱে মাচুল এই সংগ্ৰহ কৰা চক্ৰটোৰ আন্ধেৰীজুলিৰ ভাইটি বড়ো বাহুপাৰা গাঁৱৰ গকুল বড়ো আন্ধেৰীজুলিৰ ৰতন ৰাভা আৰু সজ্জলপাৰাৰ সতীশ ৰাভাৰ বিৰুদ্ধে ৰাণী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে তালুক সমিতিখনে উল্লেখ্য যে ৰাণীবাসী ৰাইজৰ ঐক্যতে উক্ত কপিলী বনভোজস্থলীত মাচুল সংগ্ৰহ কৰি অহা দুষ্ট চক্ৰটোক অঞ্চলটোৰ ৰাইজে একেমুখে গৰিহণা দিছে বিপৰীতে তালুকৰ সদস্য হৰিহৰ দাসসহ কেইবাজনো লোকৰ বিৰুদ্ধেও ভাইটি বড়োৱে এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে আনহাতে এগৰাকী হৰিহৰ দাস আৰু ভাতৃ শংকৰ দাসৰ নেতৃত্বত এটা দলেও কপিলীৰ ভূমি মেঘালয়ৰ বুলি প্ৰচাৰ চলাই দখল কৰি ধাবা খুলি পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে এই ক্ষেত্ৰত সচেতন মহলে হস্তক্ষেপ কৰি মনোৰম কপিলীৰ বিনন্তীয়া প্ৰাকৃতিক শোভা উপভোগ কৰিবলৈ অহা লোকসকলক সুন্দৰ পৰিৱেশ পোৱাৰ ক্ষেত্ৰত ধনাত্মক ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে অন্যথা এদিন মানুহৰ আগমন কমি যাব বুলিও মন্তব্য কৰে কুপলি পিকনিক প্লেছত গৈছিলোঁ এনে জাগাবিলাক কি হৈ আছে বুলি চাবা তাৰপিছত মই যেতিয়া কুপলি পিকনিক প্লেছৰ পৰা মই ঘূৰি আহিছিলোঁ তেতিয়া হৰি দাস আৰু বিষ্ণু দাস আৰু শংকৰ দাস মোক তাৰমানে সিহঁতে পূৰা ধৰি হেনা পূৰা মাৰিব ওলাইছে শিলৰ লগত পাথৰ লৈছে লাঠি লৈছে পূৰা মোক তাৰমানে মাদাৰ পূৰা ফুৰিব খুজিছে আৰু সিহঁতে তাৰমানে ইয়াৰ কাৰণে মই বড়ো ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট সিহঁতে তাৰমানে বহুত আগৰ পৰা তাৰমানে বহুত বেয়া বেয়া কাম কৰিছে তাতে এইবিলাক ধাবাবিলাক চব আমাৰ কুপলি পিকনিক প্লেছৰ ধাবাবিলাক আছিল সেই এতিয়া ধাবাবিলাক সিহঁতে লৈ ল'ল দখল কৰি এতিয়া সিহঁতে আৰু এতিয়া মাটি তাতে কুপলি পিকনিক প্লেছত চাফা কৰি আছে তাৰপিছত আৰু মই তাৰমানে সিহঁতক
চাৰ্কল অফিচত মণ্ডলক ক'লোঁ সিহঁতে মাটি দখল কৰি আছে দখল কৰাৰ কাৰণে মই সিহঁতক বাধা দিছিলোঁ বাধা দিয়াৰ কাৰণে মোক সিহঁতে তাৰমানে বহুত দিনৰ পৰা মোক চাই আছে বহুত দিনৰ মূৰত আজি মই পিকনিক প্লেচত গৈছিলোঁ তাৰমানে মানুহ আজি চানডে না মোটামুটি 10মান গাড়ী আহিছিল সেইকাৰণে আৰু মই ভাবিছিলোঁ ৰাস্তাবিলাকো বেয়া হৈছে এইবাৰ তাৰমানে পানীয়ে চব ভাঙাই পেলাইছে সেইটোৰ কাৰণে মোক যোৱাৰ কাৰণে হৰিয়ে আৰু বিষ্ণু আৰু শংকৰে তাৰমানে মোক পূৰা মাৰিবৰ কাৰণে পূৰা সাজু হৈ পূৰা ৰখি আছে তাৰমানে সিহঁতে মোক গম পাই সেনে আহা আমি মেইনকৈ তাৰমানে আমি মোটামুটি 2010 চনৰ পৰা আমি তাতে পিকনিক প্লেচত জড়িত তাৰমানে আমাক আগত ৰেঞ্জাৰ্ছ আগতে ফৰেষ্টবিলাকে তুলি আছিল আৰু তাৰপিছত ফৰেষ্টৰবিলাকে তহঁতেতো কোচিং চেণ্টাৰ চলাই আছা আৰু তুমি বহুত খেলত জড়িত তুমি হেৰি কৰা আমি তুলিব নিদিওঁ ৰেঞ্জত মানে বনভোজ খাবলৈ অহা লোকৰ পৰা কিবা সংগ্ৰহ কৰোঁ চাফ চিকুণৰ নামত আৰু সেই পইচাটো কি কৰি আছিল আমি মেইনকৈ সেইটো আমাৰ খেলত মেইনকৈ বেছি ব্যৱহাৰ হয় আৰু আমাৰ তাৰমানে বড়ো ছাত্ৰ সন্থা আছে ৰাভা ছাত্ৰ সন্থা আছে সেইবিলাকৰ তাৰমানে আমাৰ বহুত গমে পায় প্ৰব্লেম বহুত আমাৰ মেইন সেইকাৰণে তাৰমানে আমাৰ ৰাভা ছাত্ৰ সন্থা বড়ো ছাত্ৰ সন্থাৰ কাৰণে আমি তাৰ পৰা কিবা এটা পইচা লৈ আমি মিটিং চিটিঙত আয়োজন কৰোঁ ৰাণী কপিলী বৃহত্তৰ অঞ্চল আমাৰ ট্ৰাইবেল সমাজৰ এয়া হ'ল আমাৰ বড়ো ৰাভা আৰু কাৰ্বি আমি সন্মিলনেৰে প্ৰকৃতিৰ যিটো আমাৰ প্ৰকৃতিৰ সৃষ্টিৰে যি কপিলী এটা সংৰক্ষণ ভূমিৰ অতীজৰ পৰা আমাৰ ট্ৰাইবেল মানুহখিনিয়ে ইয়াতে সুন্দৰকৈ চাফ চিকুণে হওক প্ৰাকৃতিৰ ভূমিখিনি সংৰক্ষণ কৰি আহিছে এয়া যেন আমাৰ প্ৰকৃতিৰ ভূমিখিনিক তিনিজন ব্যক্তিৰ দ্বাৰা দুষ্ট চক্ৰৰ দ্বাৰা এটা মানে অসৎ কামৰ যাতে মাটিখিনি বেদখল কৰি যাতে অসৎ কামত ব্যৱহাৰ কৰিব পাৰে এয়া যেন আমি দেখা পোৱা গৈছে আমি স্থানীয় ৰাইজ আছে আমাৰ লগত আমাৰ বড়ো ছাত্ৰ সন্থা আছে ৰাভা ছাত্ৰ সন্থা আছে ইয়াৰ আমি এই দুষ্ট চক্ৰক আমি কোনোপধ্যেই মাটিখিনি আমি বেদখল হ'ব নিদিওঁ আৰু মাটিখিনি আমাৰ সদায় যি কপিলী ৰাণী বৃহত্তৰ অঞ্চলৰ আমাৰ ট্ৰাইবেল জনজাতি আছোঁ এই তত্ত্বাৱধানতে থাকিব আৰু আমি এই দুষ্ট চক্ৰক আমি যাতে উভৰাই একেমুখে আমি তেওঁলোকক নিন্দা দিছোঁ আৰু গৰিহণা জগাইছোঁ তেওঁ এজন কোচ ৰাজবংশীৰ জনপ্ৰতিনিধি এজন সমাজৰ কাম নেতৃত্ব বহন কৰি অহা মানুহ এজন অন্য এজন সমাজসেৱকৰ হাতত আজি মাৰিবলৈ চচা লোৱা নাইবা মাৰিবলৈ অহাটো আমি খুব নন্দনীয় হিচাপে গৰিহণা দিছোঁ এনেধৰণৰ মাৰিবলৈ অহা নিৰ্দিষ্ট তিনি ভাই ককায়েক নিৰ্দিষ্ট হৰি দাস শংকৰ দাস আৰু বিষ্ণু দাস তেওঁলোক নিৰ্দিষ্ট তিনিজন ব্যক্তিৰ দ্বাৰা এই কাৰ্যত আমি দেখিছোঁ নাইবা আমাৰ শ্ৰদ্ধাৰ সভাপতি নিখিল বড়ো ছাত্ৰ সন্থাৰ তেওঁ সভাপতি হয় ৰাণী আঞ্চলিকৰ বৃহত্তৰ বড়ো ৰাইজৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি ভাইটি বড়ো তেওঁ আমি এই কাৰ্যত খুবেই নিৰ্ণয় কৰিছোঁ এই কাৰ্যৰ আমি অলৰেডি আৰক্ষীৰ ওচৰত আমি দ্বাৰস্থ হৈছোঁ গতিকে অতি সোনকালে তেওঁলোকক কৰায়ত্ব কৰক নিউজ ডেস্ক ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696